নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। মই মনিষাই আজি মই লৈ আহিছোঁ পচলাৰ এটা বহুত ধুনীয়া জুতি লৈ আহিছোঁ আপোনালোকৰ আগলৈ। কিয়নো বহাগত পচলা খাই থ'ব লাগে, সেইবাবে মই পচলা আনিছোঁ। আজি পচলা বনাম। মই দুটুকুৰা পচলা লৈছোঁ। পচলাখিনি এনেকৈ কাটি লোৱাৰ পিছত মই গিলাচ এটাৰে এনেকৈ মাৰি ল'ম মিহি হোৱালৈকে। এইখিনি এনেকৈ ধুনীয়াকৈ হৈ গৈছে মিহি। ইয়াৰ পাছতো আকৌ মই নিমখ অকণমান দি পেলাই মোহাৰি পেলাম। এইখিনি মোহাৰি লৈ ইমানকণমান হ'ল। আৰু ইয়াৰ লগত মই দিবলৈ তিনিটা ডাঙৰ ডাঙৰ আলু কাটি লৈছোঁ, দুটা বিলাহী, পিঁয়াজ, তেজপাত, জিৰা, শুকান জলকীয়া, আদা নহৰু অকণ খুন্দি লৈছোঁ আৰু তিয়াই থোৱা মচুৰ দাইল কেইটামান লৈছোঁ। কেৰাহী গৰম হ'লত মই তেল দি দিছোঁ। ইয়াতে জিৰা আৰু শুকান জলকীয়া দি দিছোঁ। পিঁয়াজ, তেজপাত দিছোঁ। এইখিনি মই ভাজিম এতিয়া আদা নহৰু দি ৰঙচুৱাকৈ। ইয়াত মই কাটি লোৱা বিলাহী দি দিছোঁ। ইয়াত নিমখ, হালধি, জিৰা আৰু ধনিয়া আছে, অকণমান ৰেড চিলিও আছে, নিমখ। এইখিনি এতিয়া ধুনীয়াকৈ হৈ গ'ল। ইয়াতে মই আলু আৰু তিয়াই থোৱা মচুৰ দাইল, মিহিকৈ লোৱা পচলাখিনি দি দিম ইয়াতে। এইখিনি অলপমান দেৰি মই ধুনীয়াকৈ ভাজি ল'ম। 2 মিনিটমান সময়। ঢাকি দিওঁ অলপমান। অলপমান দেৰি ভাজি লোৱাৰ পাছত ইয়াতে মই অলপমান পানী দি দিম। মই পচলা এনেদৰে খাই খুব ভাল পাওঁ। আৰু ইয়াতে মই ফ্ৰাই মাছ অকণমান আছিলে আৰু মাথা অকণমান আছে। মই মাছৰ মাথাকণ ইয়াতে দি পেলাই ভাঙি দিম ভালদৰে। এইখিনি এতিয়া 10 মিনিটমানৰ কাৰণে এনেকৈ সিজি থাকিব দিম। এয়া হৈ গ'ল 10 মিনিটমানৰ পাছত এইখিনি ইমান ধুনীয়াকৈ হৈ আছে। চব গলি গ'ল, পচলাও গলি গ'ল, মচুৰ দাইলখিনিও গলি গ'ল। এইখিনি হৈ গ'ল মোৰ পচলা। গৰম গৰম ভাত আৰু এইফালে মই দোৰোণ শাক কেইডালমানো ভাজি লৈছিলোঁ। এয়া দোৰোণ শাকৰ ভাজি, পচলা, মাছৰ মাথা আৰু ফ্ৰাই মাছ এপিচ। আজি ভাত সাজ মোৰ এনেদৰেই আছিলে। আজিলৈ আহিলোঁ, বাই বাই।